আজিৰ এই আমাৰ যি টায়াৰ 3 মক ড্ৰিল মৰাণ চেণ্ট্ৰেল টেংক ফাৰ্মত আজি অনুষ্ঠিত কৰিছিলোঁ। যে আমি আজি যিটো টায়াৰ 3 মক ড্ৰিল অইল ইণ্ডিয়াই কৰিলে সেইটো কৃতকাৰ্যৰে আমি সমাপ্ত কৰিলোঁ। ইয়াতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ আহিছিল, ডক্টৰ বিজয়লক্ষ্মী গগৈ আহিছিল, আমাৰ RC অফিচিয়েটিং মিষ্টাৰ দিলীপ কুমাৰ গোস্বামী আছিল, আৰু ইয়াতে আছিল আমাৰ বিভিন্ন মিউচুৱেল এইড পাৰ্টনাৰবিলাক আছিল। যেনেকৈ ইয়াতে ONGC আছিল, ONGC টিম, BCPL আৰু BCPLৰ টিম আছিল। তাৰপিছত ষ্টেট ফায়াৰ ছাৰ্ভিচৰ পৰাও আছিল, টিম আছিল। তাৰপিছত আমাৰ ইয়াতে CISF NDRF কমাণ্ডেণ্টসকলো আহিছিল। তেওঁলোকে NDRFে মেইনলি ৰেস্কিউ অপাৰেশ্যনটো কৰে, আৰু অইল আৰু বাকী যিমান মানুহ আছে গোটেইখিনিয়ে ইয়াতে খুব উৎসাহেৰে যোগদান কৰিলে। আমি আমাৰ যিটো টায়াৰ 3 যিটো মক ড্ৰিল খুব সুকলমেভাৱে আমি আমাৰ যিটো সাৰ্থকতা, আমাৰ যিটো সক্ষমতা আমি প্ৰদৰ্শন কৰিলোঁ। আৰু অলৰেডি আমাৰ ঠাকৰে ছাৰে কৈ গৈছে যে আমি টায়াৰ 3 মক ড্ৰিল আমি কেনেকৈ ধৰণে কৰোঁ। আৰু আমি আজি এই মক ড্ৰিলটোৰ পৰা এটাই আমি শিক্ষা পালোঁ যে আমাৰ নিজৰ সক্ষমতা আছে যিকোনো ধৰণৰ ডিজাষ্টাৰ মোকাবিলা কৰিবৰ কাৰণে। আৰু বিশেষকৈ মই অসম গভৰ্ণমেণ্টে যি ধৰণে আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যি ধৰণে সহায় কৰিলে আমাক এই মক ড্ৰিলটোত, আমাৰ ফালৰ পৰা আমি নথৈ ধন্যবাদ জনাইছোঁ। আৰু যি ধৰণে আমি এটা সুক্ষমতা সুশৃংখলভাৱে আমি শেষ কৰিব পাৰিলোঁ, তাৰ কাৰণে মই যিমানখিনি আমাৰ পাৰ্টনাৰ, আমাক ছাৰে অলৰেডি কৈছে যে BCPL আহিলে, আমাৰ লগত ONGC আছে, তাৰপিছত আপোনাৰ আহি পেলাই BCPL, ONGC, ষ্টেট, NDRF সকলোখিনিয়ে সুকলমেভাৱে আমি শেষ কৰিলোঁ। আৰু আশা ৰাখিছোঁ এই যিটো শিক্ষাই এই আমাৰ গোটেই মৰাণবাসীৰ কাৰণে, মৰাণৰ ওচৰৰ পাজৰৰ অঞ্চলৰ যিমানখিনি আছে, আমি এটা সুশৃংখল টীম গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। এইটো অলমষ্ট আমাৰ যিটো ৰেকৰ্ড দেখা গৈছে, 7 বছৰৰ মূৰত আমি আজি মৰাণ ফিল্ডত, মৰাণ চেণ্ট্ৰেল টেংক ফাৰ্মত 7 বছৰৰ মূৰত আমি টায়াৰ 3 মক ড্ৰিল কৰিলোঁ। আমি ইয়াত আজি এটা টায়াৰ 3 মক ড্ৰিল অনুষ্ঠিত কৰিছিলোঁ। প্ৰথম আমি আৰম্ভ কৰিলোঁ 9:40 যেতিয়া আমি ধৰি লৈছিলোঁ যে এটা ভূমিকম্প অহাৰ ফলত আমাৰ 12 নম্বৰ টেংকৰ আউটলেটত এটা লিকেজ আমি দেখা পাইছিলোঁ। সেই দেখা লিকেজটোৰ পিছৰ পৰ্যায়ত তাত অলপ আমি ধোঁৱা দেখিছিলোঁ। ধোঁৱাৰ পাছতে আমি জুই দেখা পাইছিলোঁ, আৰু সেনেকৈ জুইকুৰা বাঢ়ি গৈছিলে আমাৰ যেতিয়া দ্বিতীয়টো ভূমিকম্প আহিছিলে 9:50 আশে-পাশে। তো সেনেকৈ আমাৰ লেভেলটো বাঢ়ি গৈছিলে। টায়াৰ 1ৰ পৰা টায়াৰ 2 হৈছিলে, টায়াৰ 2ৰ পৰা টায়াৰ 3 হৈছিলে। এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আমাক 1.5 ঘণ্টাৰ সময় প্ৰয়োজন হৈছিলে। মৰাণ টেংক ফাৰ্মত হৈছে যোনটো ক্ৰুড অইল আমি ষ্ট'ৰ কৰোঁ, সেইটো ফাইনেল টু ষ্ট'ৰেজ ফেচিলিটি। তাত আপোনাৰ আজিৰ দিনত 22,500 কিলোলিটাৰ আমি ষ্ট'ৰ কৰিব পাৰোঁ ক্ৰুড অইল। আৰু এনেকুৱা ধৰণৰ ইনষ্টলেশ্যন বহুত ভাইটেল হয় ফায়াৰ ফাইটিঙৰ কাৰণে। আমি আজি এই মক ড্ৰিলটোৰ পৰা এইটোৱে আমি গম পালোঁ যে আমাৰ ইয়াত যিমানখিনি মানুহ, কৰ্মকৰ্তা কৰ্মচাৰী আছে, আমাৰ কণ্ট্ৰেক্টৰ মানুহ আছে, আমাৰ অইলৰ মানুহ আছে, তেওঁলোকৰ প্ৰিপেয়াৰ্ডনেছ লেভেলটো কেনেকুৱা, হঠাতে উদ্ভাৱন হ'ব পৰা এনেকুৱা এটা ছিটুৱেশ্যনক তেওঁলোকে কেনেধৰণে হেণ্ডেল কৰিব, কেনেধৰণে তেওঁলোকে মোকাবিলা কৰি পেলাই এইটো সক্ষমভাৱে নুমাব পাৰিব, জুই হওক বা যেনেকুৱা ধৰণে ছিটুৱেশ্যন নহওক কণ্ট্ৰল কৰিব পাৰিব, সেই প্ৰিপেয়াৰ্ডনেছটো আমি আজি এবাৰ আকৌ ৰিপিট কৰি চালোঁ। এইটো লেভেলত আপোনালোকক আজি জনাবলগীয়া হৈছে, কাৰণ এইটো আমাৰ টায়াৰ 3 লেভেল। এনেই আমি অইন দিনত প্ৰত্যেক মাহত এবাৰ বা দুবাৰ মক ড্ৰিল আমি কৰিয়ে থাকোঁ, আমাৰ টায়াৰ 2 লেভেল হৈয়ে থাকে, যোনটোত নেকি আমাৰ নিজৰ মানুহৰ প্ৰিপেয়াৰ্ডনেছটো আমি সদায় চিন্তা কৰি পেলাই সদায় আমি আপডেট ৰাখিবলৈ চেষ্টা কৰোঁ। আমি এই বস্তুটো আমি ক্ৰিয়েট কৰি লওঁ নিজেভাৱে, যাতে আমি সেই প্ৰকৃত ছিটুৱেশ্যনত আমি তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন আমি ফেচ কৰিব পাৰোঁ। আৰু আমি যিটো ছিটুৱেশ্যনৰ কথা বাইদেৱে ক'লে, সেইমতে আমি সেই ছিটুৱেশ্যনটো মোকাবিলা কৰিব পাৰিলোঁ। আমাৰ যি আজি এই অনুষ্ঠিত অনুষ্ঠানটোৰ পৰা আমি নিজকে পুনৰবাৰ আমাৰ সক্ষমতাখিনি নিজে ববীয়াকৈ আমি যে আমাৰ সক্ষমতাখিনি পৰীক্ষা কৰিলোঁ, আৰু আমি নিজে সুখী যে আমি বহুখিনি আমি শিকিলোঁ, আৰু যে এনেকুৱা ধৰণৰ ছিটুৱেশ্যন আহিলে আমি তাক মানে হেণ্ডেল কৰিবলৈ আমাৰ সকলো কৰ্মকৰ্তা লগতে ডিষ্ট্ৰিক্ট অথৰিটিৰ সহযোগত আমি এনেকুৱা ধৰণৰ ছিটুৱেশ্যন এটা আহিলে আমি নিশ্চয় হেণ্ডেল কৰিবলৈ পাৰিম। যি উদ্দেশ্যলৈ আমি এইখিনি কৰিছোঁ, সেইখিনিত আমাৰ সকলো ৰাইজৰ
ওচৰ পাজৰৰ ৰাইজৰ সহযোগিতা আমাৰ অনুষ্ঠানটো জীয়াই ৰখাত, কাৰণ তেওঁলোকৰ আমাৰ সুৰক্ষা মানে ওচৰ পাজৰ গোটেই যিয়ে বহতি আছে আমাৰ অনুষ্ঠানটোৰ আশে পাশে তেওঁলোকৰো সুৰক্ষাৰ কথা আছে। গতিকে সেইখিনিও আমি মনত আগত ৰাখিয়ে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিলোঁ, যাতে ভৱিষ্যত দিনত আমাৰ এনেকুৱা এটা পৰিস্থিতি হ'লে আমাৰ ওচৰ পাজৰ ৰাইজখিনিও ভয় নাখায় আৰু আমি তেওঁলোককো সুৰক্ষা দিব পাৰোঁ।